নমস্কাৰ অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে লাৰ্নাৰ লাইসেন্সৰ এলএল টেষ্ট কাৰণ আজিকালি লাৰ্নাৰ লাইসেন্স অনলাইনত আবেদন কৰি উলিয়াব পাৰি এই লাৰ্নাৰ লাইসেন্সৰ এলএল টেষ্টটো যোনটো এক্সাম এটা দিব লাগে অনলাইনতে আপোনালোকে এই এক্সামটো আপোনালোকে পাস কেনেকৈ কৰিব পাৰিব আৰু এক্সামটোত টোটাল 10টা কোৱেশ্চন আহে 10টা কোৱেশ্চনৰ আপোনালোকে মিনিমাম 6টা কোৱেশ্চন শুদ্ধকৈ কৰিব লাগিব তাৰ তেতিয়াহে আপোনালোকে যোনটো এলএল টেষ্টটো পাস কৰিব পাৰিব আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ' দেখুৱাম কেনেকৈ আপোনালোকে এলএল টেষ্টটো দি পাস কৰিব পাৰিব তাৰ আগতে এটা কথা আপোনালোকক মই জনাও এটা বস্তু আপোনালোকক দেখাব বিচাৰিছো কাৰণ এই বস্তুটো আপোনালোকে যদি চাই তেতিয়া আপোনালোকে এই যোনটো লাৰ্নাৰ লাইসেন্স টেষ্টটো আৰামছে পাস কৰিব পাৰিব মই দেখাই আছো এটা চাব আপোনালোকে যিকোনো ব্ৰাউজাৰ এটাত এলএল টেষ্ট পৰিবহন পিডিএফ বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখা পাব পৰিবহন বিভাগৰ টল কিউবিক কুৱেশ্চন নিউ পিডিএফ তাত ক্লিক কৰিব ইয়াতে এটা পিডিএফ ফাইল আছে আপোনালোকে দেখা পাব ইয়াতে কেইবাটাও কুৱেশ্চন আছে আপোনালোকে ইয়াতে দেখা পাইছে কিছুমান সিম্বল এনেকুৱা টাইপৰে কুৱেশ্চন আহে আৰু কেইটামান কুৱেশ্চনো আহে বাৰু আপোনালোকক মই দেখাম পাছত এই সিম্বল কেইটা কি বুজায় সেইটো আপোনালোকে ইয়াতে চাই ল'ব ইয়াত হিন্দীত আছে আপোনালোকে বিচাৰিলে ইংলিছতো চাব পাৰে তো এনেকৈ আপোনালোকে চাই ল'ব গোটেই কেইটা ইয়াত যিমানটা কুৱেশ্চন আছে এই গোটেই কেইটাৰ পৰাই আহিব আৰু বাকি কুৱেশ্চন নাহে আপোনালোকৰ বেলেগ কুৱেশ্চন একো নাহে এই ইয়াত যিমানটা কুৱেশ্চন আছে তাৰ পৰা কিবা এটা আহিব 10টা কুৱেশ্চন এইকেইটা আপোনালোকে এবাৰ চাই ল'ব চকু ফুৰাই ল'ব তাৰ পাছতে যোনটো এলএল টেষ্টৰ কাৰণে আপুনি এক্সামটো এপিয়াৰ কৰিব তো এলএল টেষ্টটো কেনেকৈ আপোনালোকে দিব এটা ভিডিঅ' আপোনালোকক মই দেখাম এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া লাৰ্নাৰ লাইসেন্স এপ্লাই কৰাৰ পাছত এটা এপ্লিকেশ্যন নাম্বাৰ জেনেৰেট হয় এই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে নিশ্চয় নোট কৰি ৰাখিছে চাগে এই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে প্ৰথম লগইন কৰিবগে লাগিব কাৰণ পৰিবহন যোনটো অফিচিয়েল ৱেবছাইট আপোনালোকে তাত ভিজিট কৰাৰ পাছতে আপোনালোকে ষ্টেট সিলেক্ট কৰিব মই ইয়াতে পৰিবহন সাৰ্চ কৰি আছো পৰিবহন সেৱা সাৰ্চ কৰাৰ পাছতে যোনটো প্ৰথম অপচনটো ওলাব হোম পৰিবহন মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট তাত ক্লিক কৰি আপোনালোকে যোনটো ড্ৰাইভিং এণ্ড লাৰ্নাৰ লাইসেন্স যোনটো অপচন তাত ক্লিক কৰিব মোৰ অপচনটোত তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ষ্টেটটো সিলেক্ট কৰিব লাগিব অবভিয়াসলি আমাৰ অসমে হ'ব ইয়াতে সিলেক্ট ষ্টেট নেম এটা আহি গৈছে আপোনালোকে ইয়াতে সিম্পলি আসাম সিলেক্ট কৰি ল'ব আসাম সিলেক্ট কৰাৰ পাছতে এই ডিটেইলছ যোনটো পৰিবহনৰ মেইন ৱেবছাইটটো ইয়াতে ওপেন হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে ওপেন হোৱাৰ পাছত আপোনালোকে কি কৰিব এই ওপৰটো আপোনালোকে ক্লিক কৰি ল'ব পাৰে ইস্যু অফ লাৰ্নাৰ লাইসেন্স বা এই সাইডত যোনটো মই দেখাই আছো লাৰ্নাৰ লাইসেন্স তাত ক্লিক কৰিব তাত ক্লিক কৰি অনলাইন এলএল টেষ্ট ইনষ্টল তাত ক্লিক কৰিব কাৰণ এতিয়া আমি এলএল টেষ্টটো কেনেকৈ দিব পাৰি তাক চাব গৈ আছো তাত ক্লিক কৰাৰ পাছতে ইয়াতে কেইটামান ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব এলএল টেষ্ট যোনটো এলএল এপ্লিকেশ্যন নাম্বাৰ আপোনাক মই কৈছিলো যে এটা এপ্লিকেশ্যন নাম্বাৰ জেনেৰেট হয় বুলি এই নাম্বাৰটো আপোনালোকৰ মোবাইল নাম্বাৰটো মেছেজত যায় এন্টাৰ কৰাৰ পাছতে কেপচা কোডটো দিয়াৰ পাছত আৰু এটা ষ্টেপ আহিব তাত আপোনালোকৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় আপোনাৰ আধাৰ কাৰ্ডত হেতুত এটা মেছেজ যাব কংগ্ৰেচুলেশ্যন বুলি ষ্টাৰ্টিংত এটা মেছেজটো যাব তাতে এটা পাছপোৰ্ট থাকে পাছপোৰ্টত আপোনাৰ কেপিটেল লেটাৰতে থাকিব পাছপোৰ্টৰ কেপিটেল লেটাৰ আৰু নাম্বাৰ কেইটামান থাকিব পাৰে ইয়াতে এন্টাৰ কৰিব লাগিব চাওক ডেট অফ বাৰ্থটো ফাৰ্ষ্ট এন্টাৰ কৰিলো আমি এপ্লিকেশ্যন নাম্বাৰ অলৰেডি এন্টাৰ কৰিলো তাৰ পাছতে ডেট অফ বাৰ্থটো আহি গৈছে ডেট অফ বাৰ্থটো এন্টাৰ এই পাছপোৰ্টটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছতে কি কৰিব ইয়াতে অলৰেডি এপ্লিকেন্ট ডিটেইলছ গ্ৰীন হৈ গ'ল পাছপোৰ্ট কাৰেক্টলি এন্টাৰ কৰাৰ পাছত আপোনালোকে অথেন্টিকেট কৰি দিব অথেন্টিকেট কৰোতে আপুনি আপোনাৰ ফেচ মুখখন আপুনি কেমেৰালৈকে চাই থাকিব কাৰণ কেমেৰাত চাই থাকোতে আপোনালোকৰ যোনটো ফেচটো অথেন্টিকেট হৈ যাব আৰু অথেন্টিকেট হৈ গ'লেহে আপুনি যোনটো এক্সাম হয় এক্সামটো এপিয়াৰ কৰিব পাৰিব সো মই ইয়াতে অথেন্টিকেট কৰি আছো এটা হৈ গৈছে এতিয়া প্ৰচিড ক্লিক কৰিম প্ৰচিডত ক্লিক কৰাৰ পাছতে আবাৰ প্ৰচিড কৰিম ইয়াতে আপোনালোকে লেংগুৱেজ অসমীয়া ইংলিছ সিলেক্ট কৰিব পাৰে যি সিলেক্ট কৰিব মন আছে আপুনি সিলেক্ট কৰি ল'ব তাৰ পাছতে এক্সামটো ষ্টাৰ্ট হৈ যাব ইয়াতে চাওক সুধিছে দিস ৰোড সাইন মিন্স এটো কি সুধিছে এই সিম্বলটো কি সুধিছে মিন কৰিছে নো পাৰ্কিং তো শুদ্ধ হৈ গ'ল তাৰ পাছতে ইয়াতে এই 50 স্পিডটো সুধিছে কিমান কিলোমিটাৰত আপোনালোকে দিস সাইন ৰিপ্ৰেজেন্ট দেখাইছে এটো কি বুজাইছে এটো সুধিছে একচুয়ালি এক নম্বৰটো আছিল প্ৰথম মই সিলেক্ট কৰিছিল কিন্তু সেকেন্ড টাইম বেলেগ এটা সিলেক্ট কৰিলো ভুল হৈ গ'ল আৰু এটো দিস সাইন ৰিপ্ৰেজেন্ট সুধিছে এই সাইনটোৱে কি ৰিপ্ৰেজেন্ট কৰে ডু নট ষ্টপ নো পাৰ্কিং এণ্ড অফ ৰেষ্ট্ৰিকশন নো পাৰ্কিং হ'ব লাগিছিল মই সেকেন্ড নম্বৰটো সিলেক্ট কৰিলো এটো তাৰছত এই সিম্বলটো কি মিনিং কৰিছে বা কি ৰিপ্ৰেজেন্ট কৰিছে এটো সুধিছে ইয়াতে ওপৰৰ পৰা আৰু তলৰ পৰা দেখাই আছে গতিকে এটো কি হ'ব হাইটটো বুজাইছে গতিকে 3 নম্বৰ অপচনটোত মোৰ কাৰেক্ট হ'ল এটো বাৰু আৰু এটো ফেৰি এটো সকলোৱে জানিব সিম্বলটো আপোনালোকে চাব খালি আৰু এটো কি বুজাইছে এটো চাব ৰাইট ৰিভাৰ্স বেন নে লেফট ৰিভাৰ্স বেন হেতু সুধিছে ৰাইটে হ'ব কাৰণ ৰাইট সাইডে আপুনি হেতু চাই লওক ভালকে ৰিপ্ৰেজেন্টস ৰাইট সাইড ৰিভাৰ্স বেন এটো ওপৰটোৱে আছিল কিন্তু মই পাছত আকৌ ভুল কৰিলো তাৰ পাছতে এই সিনটোৱে কি বুজাইছে সুধিছে নেৰো ৰোড এহেড মানে আগফালে আৰু নেৰো ৰোড আছে বুলি দেখাইছে The next question টা আহিছে when a blind person cross the road holding while car এজন অন্ধ মানুহে road cross কৰোতে আপোনাৰ কাৰটো ৰখিব লাগে নে কি কৰিব লাগে ইয়াত সুধিছে
অপশ্যন কেইটা দিয়া আছে মই প্ৰথম অপশ্যনটো সিলেক্ট কৰিলো এটা শুদ্ধ হৈছে ম্যাক্সিমাম পাৰমিসিবল স্পীড অফ মিডিয়াম মটৰ ভেহিকল কিমান হয় হেতু সুধিছে ইয়াতে এটো অশুদ্ধ হৈ গল 70 দিলো মই 65 আছিলে আৰু এই সাইনটো আপোনালোকে ভালকে চাব কাৰণ ইয়াত কি আছে দেখুৱাটো হাতৰ লগত দেখাই থকা নিচিনা লাগিছে মানে সিগনেলটো ৰাইট সাইডে দিয়া নিচিনা কিন্তু ইয়াতে এই ইন্ডিকেটৰটো চাব আপোনালোকে লেফট সাইডে হে ইন্ডিকেট কৰি আছে গতিকে হেতু আপোনালোকে ভুল নকৰিব মই এটো মাৰ্জিন পইণ্টত এক্সামটো পাস কৰিলো 10 আউট অফ 6 আৰু এটা যদি ভুল হৈ যোৱা হলে মই এক্সামটো ফেল কৰিলো দেন গতিকে এনেকুৱা আপোনালোকে টেষ্টটো পাস কৰিব পাৰে আৰু প্ৰিন্টত ক্লিক কৰি আপোনাৰ যোনটো মোবাইল নম্বৰ এটা ওটিপি যাব হেতু এন্টাৰ কৰাৰ পাছতে সাবমিট কৰি আপোনাৰ যোনটো লাৰ্নাৰ লাইসেন্স হয় হেতু প্ৰিন্ট আউট কৰি ল'ব পাৰিব গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে এনেকৈ এলএল টেষ্ট পাস কৰিব পাৰিব লগতে যোনকেইটা মই পিডিএফ আপোনালোকক দেখালো হেকেইটা পিডিএফ আপোনালোকে চাই ল'ব এবাৰ চাই লোৱাৰ পাছত যেতিয়া আপোনালোকে বিচাৰে তেতিয়া এলএল টেষ্টটো এপ্লাই কৰিব গতিকে ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব পাৰে লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে মই এনে ধৰণৰ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো ধন্যবাদ